নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ডিডি আৰ্ট চেনেলৰ সকলোজন ছাত্ৰ-ছাত্ৰীলৈকে নমস্কাৰ জনাই আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ ভিডিঅ' লৈ আহিছোঁ। আজি ভূগোলৰ নৱম অধ্যায়ৰ পাঠটিৰ পাঠভিত্তিক সমূহ প্ৰশ্নোত্তৰ তোমালোকক দিবলৈ লৈছোঁ। আহা পুনে পুনে ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে নিশ্চয় পাঠটিৰ আলোচনাৰ ভিডিঅ'টো চাইছা। আজি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। পাঠটিৰ নাম ভাৰতবৰ্ষৰ পটভূমিত পৰিকল্পনা আৰু ধাৰণক্ষম বিকাশ। ১ নং প্ৰশ্ন, নিম্নলিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি লোৱা। ১. আঞ্চলিক পৰিকল্পনা জড়িত হৈ থাকে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি, অঞ্চল বিশেষে থকা উন্নয়নৰ ব্যৱস্থাৰ লগত। দ্বিতীয় প্ৰশ্ন, ITDPয়ে নিম্নলিখিত কোনটোৰ কথা উল্লেখ কৰে? শুদ্ধ উত্তৰ হৈছে পূৰ্ণাংগ জনজাতীয় উন্নয়ন কাৰ্যসূচী। ৩ নং প্ৰশ্ন, নিম্নলিখিত কাৰকৰ ভিতৰত কোনটো কাৰক ইন্দিৰা গান্ধী খালৰ আধিপত্য অঞ্চলৰ ধাৰণক্ষম উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়? ইয়াতো 4টা উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে বি, পৰিৱেশ বিকাশ। এইবাৰ 2 নং প্ৰশ্ন চাওঁ আহা। 30টামান শব্দৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা। ১. ভাৰমৌৰ অঞ্চলত ITDPৰ দ্বাৰা হোৱা সামাজিক উপকাৰবোৰ কি কি? টপিকছ টু বি ডিলিটেড। তোমালোকে বুজি পাইছানে যে 30% যি চিলেবাছ কৰ্তন কৰা হৈছিলে তাৰ ভিতৰৰ পৰা এই প্ৰশ্নটো আছে, সেইকাৰণে এইটো ডিলিট বুলি মই লিখি দিছোঁ। দ্বিতীয় প্ৰশ্ন, ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো বৰ্ণনা কৰা। এই প্ৰশ্নটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনত ৰাখিবা। উত্তৰ, কোনো নিৰ্দিষ্ট সমাজ এখনৰ অৱস্থা আৰু সমাজখনে লাভ কৰা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অভিজ্ঞতাক বুজাবলৈ উন্নয়ন শব্দক সাধাৰণ অৰ্থত প্ৰকাশ কৰা হয়। প্ৰাকৃতিক সম্পদৰাজিক মানুহৰ সুবিধাৰ হকে নানান প্ৰযুক্তি খটুৱাই ব্যৱহাৰযোগ্য কৰি তুলি এখন সমাজৰ উন্নয়ন সাধন কৰা হয়। কিন্তু অত্যাধিক উন্নয়ন বা প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচাই পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। সেয়ে পৰিৱেশৰ ভাৰসাম্য অটুট থকালৈহে উন্নয়ন হ'ব লাগে। এনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আৰু ভৱিষ্যত প্ৰজন্মলৈ সুৰক্ষিত কৰি ৰাখি কৰা উন্নয়নকে ধাৰণক্ষম উন্নয়ন বোলা হয়। ৩ নং প্ৰশ্ন, ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলত জলসিঞ্চনৰ ধনাত্মক প্ৰভাৱবোৰ কি কি? 30% কৰ্তনৰ ভিতৰত ইয়াৰ উত্তৰটো পৰিছে, সেইকাৰণে এইটো এইবাৰৰ বাবে ডিলিট কৰা হৈছে। ৩ নং প্ৰশ্ন, এইটো লং কুৱেশ্যন। খৰাং প্ৰৱণ অঞ্চলৰ কৰ্মসূচীৰ ওপৰত এটি চমুটোকা লিখা। ভাৰতবৰ্ষৰ শুষ্কভূমিৰ কৃষিকাৰ্যৰ বিকাশত এই কৰ্মসূচীবোৰে কেনেদৰে সহায় আগবঢ়াইছে? উত্তৰ, বৰষুণৰ পৰিমাণ একেবাৰে কমকৈ হোৱা অঞ্চলসমূহকে খৰাং প্ৰৱণ অঞ্চল নামেৰে জনা যায়। ভাৰতবৰ্ষৰ ৪ৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাত খৰাং প্ৰৱণ অঞ্চল উন্নয়নৰ আঁচনি হাতত লোৱা হৈছিল। এই আঁচনিত খৰাং প্ৰৱণ অঞ্চলৰ লোকসকলৰ বাবে নিযুক্তিৰ যোগান ধৰা আৰু উৎপাদনশীল সম্পত্তি সৃষ্টি কৰিবলৈ কৰ্মসূচী হাতত লোৱা হৈছিল। ইয়াৰ লগতে জলসিঞ্চন প্ৰকল্প, ভূমি উন্নয়নৰ কাৰ্যসূচী, বৃক্ষৰোপণ, ঘাঁহনি উন্নত কৰা আৰু গ্ৰাম্য মৌলিক বুনিয়াদ যেনে বৈদ্যুতিকৰণ, ৰাস্তা-ঘাট নিৰ্মাণ, বজাৰ, ঋণদান আৰু বৃত্তিবোৰৰ উন্নতি সাধন খৰাং অঞ্চল কৰ্মসূচীৰ অধীনত পৰে। ভাৰতবৰ্ষৰ শুষ্কভূমিৰ কৃষিকাৰ্যৰ বিকাশত এই কৰ্মসূচীবোৰে যথেষ্ট সহায় কৰিছে। ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে দেশৰ ভিতৰত খৰাং প্ৰৱণ 67খন জিলা চিনাক্তকৰণ কৰিছে। জলসিঞ্চন আয়োগে খৰাং প্ৰৱণ অঞ্চলবোৰৰ সীমা নিৰ্ধাৰণ কৰি উচিত কাৰ্যপন্থা হাতত লৈছে। ভাৰতবৰ্ষৰ খৰাং প্ৰৱণ অঞ্চলবোৰ ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশৰ পশ্চিমাঞ্চল, মহাৰাষ্ট্ৰৰ মাৰাঠাৱাড়া অঞ্চল, অন্ধ্ৰপ্ৰদেশৰ তেলেংগানা মালভূমি, কৰ্ণাটকৰ উচ্চ মালভূমি অঞ্চল আৰু তামিলনাডুৰ কিছু অঞ্চল সামৰি আছে। এই অঞ্চলবোৰৰ মাটি, পানী, উদ্ভিদ, মানৱ আৰু জীৱ-জগতৰ মাজৰ পৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰাত খৰাং প্ৰৱণ অঞ্চল উন্নয়ন কৰ্মসূচীবোৰে সহায় আগবঢ়াইছে। দ্বিতীয় প্ৰশ্ন, ইন্দিৰা গান্ধী খালৰ অধীনস্থ অঞ্চলৰ ধাৰণক্ষম উন্নয়নক উন্নত কৰা প্ৰচেষ্টাবোৰৰ বিষয়ে লিখা। এই প্ৰশ্নটো ডিলিট কৰা হৈছে। এই প্ৰশ্নটো যিহেতু 30% যি কৰ্তন তাৰ পৰা আহিছে। ছাত্ৰ-ছাত্ৰীসকল, আগন্তুক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন অলপ তোমালোকলৈ আগবঢ়াই দিছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছোঁ, আৰু সেই PDF ফাইলটো ডাউনলোড কৰিবৰ বাবে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া হৈ আছে। তোমালোকে ডাউনলোড কৰি ল'বা আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ চেনেল DD আৰ্ট নতুনকৈ চাবলৈ লৈছা তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।